ৰচোন ভণ্টি, টিফিন বেগত ভৰাই দিছো, লাঞ্চ ব্ৰেকত খাই লবি। দাদা ও মোৰ দাদা, মই এতিয়া ডাঙৰ হলো, কিয়নো এতিয়া মোৰ কাৰণে টিফিন বনাব লাগে তোমাৰ? মই কেণ্টিনতে কিবা খাই ল'ব পাৰিম নহয়? কেণ্টিনত সেই মছলা বেছিকৈ দিয়া খোৱাবোৰ খাই তই বেমাৰত পৰিব নালাগে। অলপ খোৱাত ইফাল সিফাল হ'লে তই বেমাৰত পৰি যাওঁ। আৰু শুন, টিফিনত তই ভাল পোৱা ফাষ্টফুডকে বনাই দিছো, মছলা অলপ কমকৈ দি খাই থবি। দাদা, আৰু কিমান কৰিবা তুমি মোৰ কাৰণে? অহনাত ছোৱালী এজনীক নিজৰ ভণ্টিৰ পৰিচয় দিলা। জানা দাদা, কেতিয়াবা ভাবো মোৰ আপোন দাদা থাকিলেও হয়তো ইমান মৰম মোক নকৰিলে হয় যিমান তুমি কৰা। কি কলি তই? মই তোৰ আপোন দাদা নহয়? বহুত আঘাত পালো ভণ্টি। তই কেনেকে কলি এইষাৰ কথা? সৰি দাদা, ভুল হ'ল। মই এইটো ক'ব বিচৰা নাছিলো। তুমি মোক ইমান মৰম কৰা, সেইবাবে মুখেদি ওলাই গ'ল। প্ৰমিছ কৰিছো দাদা, আৰু কেতিয়াও এইষাৰ কথা মোৰ মুখেদি নোলাও। তুমি মোৰ আপোনতকৈ আপোন দাদা হোৱা, মোৰ বেষ্ট দাদা হোৱা তুমি। ভাবিছো এইবাৰ বিজনেছ ছুটি পালো যেতিয়া তোৰ ঘৰলে ময়ে যাওঁ নেকি, লগত মা দেউতাক লৈ। বাট দাদালে ভয় লাগে জানো। পুলিচ বিষয়া হয় দাদালে ভয় কৰ? কৰো, কাৰণ তই তোৰ দাদাৰ বৰ মৰমৰ, আৰু মই তোক হেৰুৱাব নিবিচাৰো শেৱালি। তই মোৰ প্ৰথম প্ৰেম, বহুত ভাল পাওঁ তোক। হয়তো দাদাই তোৰ বাবে মোতকৈ বহুত ভাল চাকৰি কৰা ল'ৰাৰ কথা ভাবি থৈছে। মই তোক বহুত ভাল পাওঁ আকাশ, তই মিছাতে এইবোৰ ভাবিছ। চাবি আমাৰ সম্পৰ্ক দাদাই মানি ল'ব। বা মোকো দিয়া। দিয়া লোৱা, তোমাৰ ফেভৰেট পুতলা। তুমি পুতলা খুব ভাল পোৱা নহয়? থেংক ইউ শেৱালি মা। নজনাকে নুবুজাকে তুমি মোৰ কাৰণে বন্দুক আনিব কৈছিলা, তুমি আনিছা? আনিছো ঈশা, চবৰ কাৰণে গিফ্ট আনিছো। ৰবা, বাকীখিনি গিফ্ট স্কুটিত আছে, মই আনি দিওঁ। হে কফি লিজিয়ে। थैंक यू फॉर कॉफी चार्ली। वेलकम सर। थोड़ा रुको चार्ली, ये लड़की कौन है जो हमारे आश्रम के बच्चों को इतना सारा गिफ्ट दे रहा है? सर, यही तो शेवाली मैम है, जिसके बारे में आपको कॉल पे बताती रहती हूँ। बहुत अच्छी लड़की है। हाँ, और बहुत खूबसूरत भी है। सर, आपने कुछ बोला? नहीं तो ठीक है, तुम अब जा सकते हो। ओह रुको, पोलास को बोलना इस लड़की की सारे डिटेल्स पता करके आज ही व्हाट्सएप करें मुझे। ठीक है सर, मैं बोल दूंगी। सर, अब आज ही चले जाओगे क्या? नहीं चार्ली, इस बार मैं 2 दिन तक रुकूंगा। माँ पापा সকলো ফাইনেল কৰি থৈ আহিলানে? কৰিলো। বাট তই ভালকে ভাবি চাইছনে বাবা? আমাৰ ষ্টেটাছৰ লগত তাহাঁতৰ অকণো মিল নাই। তোৰ পাপা ঠিকেই কৈছে, ইমান মিডল ক্লাছ ফেমিলি এটাৰ লগত ৰিলেশ্যন মই কিন্তু এইটো একেবাৰে আশা কৰা নাছিলো। ওহ মা পাপা, ষ্টেটাছ বাদ দিয়া না। শেৱালি বহুত ভাল ছোৱালী। মা চাবা, তাই এইখন ঘৰৰ বোৱাৰী হৈ আহিলে তুমিয়ে বেছি হেপী হ'বা। কি হ'ল ক? এনেকে হঠাৎ মোক ইয়ালৈ মাতিলি যে? মনে মনে আছ যে? কোৱা আকৌ, মই ডিউটি যাব লাগে। তই কিয় নগলি আকাশ? তই কৈছিলি তই বৰদেউতা আৰু বৰমাক লৈ আমাৰ ঘৰলৈ যাবি। জান, দাদাই মোৰ বিয়াৰ আলোচনা কৰি আছে। কি? তই যিমান পাৰ সোনকালে আমাৰ ৰিলেশ্যনৰ বিষয়ে দাদাৰ আগত ক। মই তোক এই হানলৈ বিয়া হ'ব নোৱাৰিম। তই চিন্তা নকৰিবি, মই ৰঞ্জিতক সোনকালেই জনাম। দৰকাৰ পৰিলে দাদাৰ ভৰিতো পৰিম। তোক আনৰ হ'ব কেতিয়াও নিদিওঁ শেৱালি। মই জানো শেৱালি আপোনাৰ কিমান মৰমৰ, সেইবাবে আপুনি বহু বেছি চিন্তা কৰিছে। বিশ্বাস কৰক, মই শেৱালিক যিমান পাৰোঁ সুখত ৰাখিম, মৰমত ৰাখিম। আপুনি তাইৰ বাবে বহুত কৰিলে, এতিয়াৰ পৰা তাইৰ সকলো দায়িত্ব মোৰ। তাইৰ দায়িত্ব লোৱাৰ বাবে মোক সুযোগ দিয়ক ৰঞ্জন দা। মই কইনা সাজি ওলালো। আজি মোৰ বিয়া, কিন্তু মই অকণো সুখী নহয়। কিয় তই মোক ধোকা দিলি? কিয় তই নাহিলি? কিয় দাদাক আমাৰ সম্পৰ্কৰ বিষয়ে নজনালি? ধোকেবাজ তই। যদি মোক
ভালে পোৱা নাছিলি তেন্তে কিয় ভাল পোৱাৰ অভিনয় কৰিছিলি মোক কষ্ট দি কি পালি তই I hate you শুনিছ তই আকাশ I hate you প্লিজ আপোনাক ৰিকুৱেষ্ট কৰিছো আপুনি মোৰ পৰা আঁতৰত থাকক এয়া কি কৈছা মই তোমাৰ হাজবেণ্ড হয় প্লিজ মই আপোনাক কেতিয়াও হাজবেণ্ড বুলি মানি ল'ব নোৱাৰিম আপুনি একো নজনাকে মোক কিয় বিয়া পাতিলে মই বিয়াৰ বাবে প্ৰস্তুত আছিলো নে নাই মোক এবাৰো সোধাটো আপুনি ইম্পৰ্টেণ্ট বুলি কিয় নেভাবিলে মই ভাবিলো তুমি চকে ভুল মোৰে হ'ল ক্ষমা কৰিবা চি ল'ৰাটোৱে নাক কাণ চব কাটিলে বোৱাৰীৰ ঘৰৰ মানুহে আমাৰ ষ্টেটাছ চাই বস্তুবোৰ দিব লাগিছিল আপুনি কিয় এইবোৰ সস্তীয়া বস্তু ঘৰৰ পৰা বাহিৰ নকৰে মানুহে দেখি নানান ধৰণৰ কথা কয় লাজ মইহে পাওঁ পাৰিম জানো মই তোমাৰ আদৰৰ ল'ৰাই সেইবোৰ বাহিৰ কৰিব দিব জানো আপুনি কেৱল মাথো এটা কাম কৰক আমাৰ কৃষ্ণক অফিচৰ কামত এবছৰৰ বাবে ইণ্ডিয়াৰ বাহিৰত পঠিয়াই দিয়ক তাৰ পিছত চাওক মই কেনেদৰে সকলো ঠিক কৰোঁ হয় বোৱাৰীয়ে আমি বিচৰা ধৰণে যৌতুক আনিব নহ'লে এইখন ঘৰ এৰি যাব মই কি দেখাত খুবেই বেয়া নাইতো দেখাত মই ইমানো বেয়া নহয় চাগে কলেজত দেখোন কিমান ছোৱালী প্ৰেমত পৰিছিল লাইফত ফাৰ্ষ্ট টাইম তাইক ভাল লাগিল তাইকে বিয়া পাতিলোঁ বাট তাই মোক পচন্দেই নকৰে ৰঞ্জন দাই কৈছিল মোক হেনো তাইৰ পচন্দ হ'ল তেন্তে দাদাই কি মিছাকে ক'লে নাই ৰঞ্জন দা বহুত ভাল মানুহ মিছা কেতিয়াও মাতিব নোৱাৰে ক'ৰবাত কিবা এটা হয়তো খেলি মেলি হ'ল শেৱালীক বিয়া পাতি মই কি তাইৰ লাইফটো বেয়া কৰিলোঁ আপুনি দুদিন পিছে সেইবোৰ কিয় আনে কি ভাবে সেইবোৰ গিফ্ট দি আপুনি মোৰ মন জয় কৰিব পাৰিব তুমি মোৰ পত্নী হোৱা সেইবাবে তোমালৈ এইবোৰ গিফ্ট বাকী তোমাৰ মন জয় কৰাৰ ইৰাদা লৈ মই এইবোৰ গিফ্ট তোমালৈ নানো ভুল বুজিছা ক'লৈ ওলালা ইমান সস্তীয়া কাপোৰ এযোৰ পিন্ধি লাজ চৰম তোমাৰ নাই বুলি কি আমাৰো নাই এইবোৰ কি কৈছে মা কাপোৰযোৰৰ দাম কম হ'লেও দেখিবলৈ ধুনীয়া আৰু মা এইযোৰ মোক দাদাই মৰমতে দিছে সেইবাবে কাপোৰযোৰ মোৰ খুব প্ৰিয় তোমাৰ ককায়েৰাই নেজানে তুমি এতিয়া নামি দামী বিজনেছমেনৰ ঘৰৰ বোৱাৰী গতিকে ফুটপাথৰ আনব্ৰেণ্ডেড কাপোৰেই হওক বা কিবা বস্তুৱেই হওক দিবলৈ মানা কৰি দিবা আমাৰ ষ্টেটাছৰ লগত মিলাকে দামী ব্ৰেণ্ডেড হাই কোৱালিটিৰ বস্তু দিবলৈ ক'বা আৰু শুনা তোমাৰ ককায়েৰাক ক'বা ৰঞ্জনদা কি ক'ব লাগে মা মোকে কোৱা মই সেইফালে গৈ আছোঁ শেৱালী বেলেগ কামতহে গৈ আছে অ কৃষ্ণা বাবা নাই তেনেকুৱা একো নহয় মই মানে বোৱাৰীক কিবা বুজাইহে আছিলো চাচোন ইমান কম দামী কাপোৰযোৰ পিন্ধি বাহিৰত ওলালে তাইক বাৰু এইখন ঘৰৰ বোৱাৰী লাগিবনে তাকেই চেঞ্জ কৰি যাব কৈ আছো কত দামী দামী কাপোৰ আছে আমাৰ বোৱাৰীৰ নেলাগে দিয়া মা এইযোৰ কাপোৰত তাই কমফৰ্টেবল যেতিয়া এইযোৰে পিন্ধি যাওকচোন তুমিও যে কি মা কাপোৰত দামৰ কি কথা আছেনো নিজৰ পচন্দৰ মাৰ্জিত কাপোৰ এযোৰ পিন্ধিলেই হ'ল শেৱালী যদি বেয়া নোপোৱা মোৰ লগতে ব'লা মই তোমাক ড্ৰপ কৰি মোৰ অফ প্লেচত যাম বলক ইছ ভগৱান মোৰ ভোলা ভালা ল'ৰাটোক সেই বিখ্যাত ঘৰৰ ছোৱালীজনীয়ে শেষ কৰি পেলালে সেই পাই বাবা তই বহুত সলনি হৈ গলি মোৰ কথাৰ কোনো ভেলো নাই চাই থাক কেনেকৈ এদিন তই নিজেই ঘটিয়াই সেইজনীক ঘৰৰ পৰা বাহিৰ কৰ মোক বচাবলৈ আপোনাৰ কি অৱস্থা হ'ল ইমান দিনে মই আপোনাৰ লগত কিমান বেয়া বিহেভ কৰিছো তাৰ পিছতো আপুনি মৃত্যুক ভয় নকৰি মোক বচালে তুমি মোৰ পত্নী তোমাক বচোৱাটো মোৰ কৰ্তব্য আৰু এনে মই মোৰ ভালপোৱা মানুহজনীক চকুৰ সন্মুখত ভাবিলেই ভয় লাগে বাৰু ভগৱানৰ কৃপাত তুমি ঠিকে আছা আৰু চোৱা ময়ো একদম ফিট আছো কিমান দিন পিছত আপোনাৰ হোচ আহিছে আপুনি জানেনে হয় জানো 10 দিন আৰু এই 10 দিনত তুমি মোৰ বাবে কিমান ভগৱানৰ ওচৰত প্ৰে কৰিছা কিমান চকু পানী পেলাইছা নাখাই নকৈ হস্পিটেলতে পৰি আছিলা নাৰ্ছে সকলো ক'লে মোক এটা কথা ক'বানে তুমিতো মোক ভালেই নোপোৱা
তেন্তে কিয় মোৰ বাবে তোমাৰ ইমান চিন্তা? মৰি যাব দিলা হয় মোক। প্লিজ এইষাৰ কথা আৰু মুখত নানিব। আপুনি বহুত ভাল মানুহ। মই নজনাকে কেতিয়া আপোনাক ভাল পাই পেলাইছো গমেই নাপালো। আপোনাৰ কিবা হ'লে মই জীয়াই থাকিব নোৱাৰিম। তোমাৰ মুখৰ পৰা এইষাৰ কথা শুনিবলৈ মই 1000 বাৰ মৃত্যুৰ মুখৰ পৰা ঘূৰি আহিব বিচাৰিম। বহুত ভাল পাওঁ তোমাক শেৱালি। যিদিনা প্ৰথম তোমাক অনাথ আশ্ৰমত দেখিছিলো সেইদিনাৰ পৰাই তোমাৰ প্ৰেমত পৰিছিলো। মই ওলাও তেন্তে মা। শেৱালি ভালদৰে থাকিবা মা। তাইক চাবা, কোনো কষ্ট যাতে নাপায়। আৰু মা তুমিও ভালদৰে থাকিবা। শেৱালি মাক চাবা। আৰু আপুনিও ভালদৰে থাকিব। টাইমত খোৱা বোৱা কৰিব আৰু কাম শেষ হ'লে সোনকালে ঘৰলৈ আহি যাব। মামা কিমান দিন পিছত আহিবা তুমি? কাম শেষ কৰি আহি যাম। তুমি মামী আৰু আইতাক চাবা দেই। হ'ব ঠিক আছে মামা। সোনকালে বল বাবা, দেৰি হৈ আছে, নহ'লে ফ্লাইট মিছ হৈ যাব। মা আমি ইমান ধনী নহয়। দাদাই কোনোমতে কষ্ট কৰি 2 লাখ টকাৰ যোগাৰ কৰি দিব পাৰিছে। আপুনি আৰু জোৰ নিদিব মা। দাদাই আৰু নোৱাৰে। কি নোৱাৰে? যদি নোৱাৰে তেন্তে ইমান ধনী ঘৰৰ ল'ৰাৰ ওপৰত কিয় নজৰ দিলে তোৰ দাদাই? আৰু তই ধন সম্পত্তি চাই মোৰ একমাত্ৰ ল'ৰাটোক ফচালি কুলক্ষণী। মাক বাপেকৰ পৰিচয় নোহোৱা ছোৱালী এজনীক আমি যে এইখন ঘৰৰ বোৱাৰী কৰিলো, সেইখিনিলৈকে বাৰু ঠিকেই আছিলে। কিন্তু এতিয়া তহঁতে যদি যৌতুকো দিব নোৱাৰ তেন্তে আমি কিয় তোক এইখন ঘৰত ৰাখিম? তোৰ ঠাইত আমি কিমান ধনী ঘৰৰ বোৱাৰী পালো হয়। মা সেইবোৰ কি কৈ আছে আপুনি? আৰু মা আপোনালোকেতো বিয়াৰ বাবে দাদাৰ ওচৰলৈ গৈছিলে। দাদাটো আপোনালোকৰ ওচৰলৈ অহা নাছিল। মুখে মুখে তৰ্ক নকৰিবি। যা এতিয়া, মোৰ আৰু খং নুঠাবি। ঘৰৰ সকলো কাম কৰগে যা। আৰু শুন, সেইবোৰ কথা যাতে মোৰ বাবাৰ কাণত নপৰে। আপুনি দেউতাক হ'ব ওলাইছে শুনি যে আপুনি কিমান ভাল পালে হয়, কিন্তু মই আপোনাক জনাব পৰা নাই। মায়ে অকণমান সময়হে মোবাইলটো দিয়ে আপোনাৰ লগত কথা পাতিবলৈ। তাকো ওচৰত থিয় হৈ থাকে আৰু মোক যিবোৰ ক'বলৈ কয় সেইবোৰহে ক'ব লগা হয়। বৰ কষ্ট হৈ আছে জানে। আপুনি সোনকালে আহি যাওক। মামী আইতাক তোমাক ইমান কষ্ট দিয়ে। মামাই মোক দায়িত্ব দি গৈছিল তুমি যাতে কষ্ট নোপোৱা। কিন্তু মামী চৰি, আইতাই মোৰ এটা কথা নুশুনে। আইতা বহুত বেয়া। মামা আহিলে মই সকলো কথা কৈ দিম। নেকান্দিবা দে হা, মোৰ একো কষ্ট হোৱা নাই। চোৱা মই ভালে আছো। আৰু আইতাকো তুমি বেয়া নাপাবা। আইতাই তোমাক খুব মৰম কৰে। মা আৰু নেমাৰিব মোক। হ'ব দিয়া, আৰু নেলাগে নেকি মাৰিব? বোৱাৰীৰ গাটো বেয়া দেখোন। এনেকে মাৰি থাকিলে মৰি থাকিব। মোৰো মাৰিবলৈ কোনো চখ হোৱা নাই, কিন্তু এইজনী আজি হয় মই যিমানখিনি টকা বিচাৰিছো আনি দিব, নহয় এইখন ঘৰ এৰি যাব। মা দেউতা আপোনালোকৰনো কি অভাৱ আছে? দাদাৰ পৰা মই আৰু কিমান খুজিম? দাদাৰো এতিয়া সংসাৰ আছে, কোনোমতে সিহঁতে চলি আছে। আপুনি মোক আজি মাৰি পেলালো, মই আৰু দাদাৰ পৰা এটকাও আনিব নোৱাৰিম। আপুনি লাগিলে মৰিব, তথাপি যৌতুক নানে। মা আপুনি এইবোৰ কি কৈ আছে? আৰু মা যৌতুক লোৱা এটা ডাঙৰ অপৰাধ। কি মোক জ্ঞান দিব আহিছ তই? শুনিছে আপুনি? কিয় একো নকয়? এতিয়াই চুলিত ধৰি চুচৰাই ঘৰৰ পৰা উলিয়াই দিয়ক। কুলক্ষণী, জাত পাতৰ কোনো ঠিকনা নাই। তোক মাৰি আমি আমাৰ হাত লেতেৰা নকৰো। শেৱালি এতিয়াই তোক গাড়ীখনে খুন্দা মাৰিলে হয়। তই কিয় মোক বচাব লাগে? তেনেকে কিয় কৈছ তই? মই ভাবিলো তই বিয়া হৈ বহুত সুখত আছ, সেইবাবে তোৰ পৰা মই বহুত আঁতৰত গুচি গৈছিলো। তোৰ কোনে এই অৱস্থা কৰিলে? মই এটাকো নেৰো। বল মোৰ লগত তই। তই যা ইয়াৰ পৰা। তোৰ পৰা মোৰ কোনো সহায়ৰ প্ৰয়োজন নাই। মই জানো তই মোক বহুত বেয়া পাই আছ। বিশ্বাস কৰ শেৱালি, মই তোক ধোকা দিয়া নাছিলো।
আমাৰ বিষয়ে ৰঞ্জন দাৰ লগত কথা পাতিবলৈ ঘৰৰ পৰা ওলাইছিলোৱে তেতিয়াই ঘৰৰ পৰা ফোন আহিলে দেউতাৰ হেনো অৱস্থা বহুত বেয়া তই জাননে শেৱালি একেদিনা মই দেউতাকো হেৰুৱালো আৰু তোকো যিদিনা তোৰ বিয়া সেইদিনাই দেউতা আমাক এৰি গুচি গ'ল মোক ক্ষমা কৰি দে মই তোৰ বিষয়ে কিমান ভুল বুজি আছিলো বৰদেউতাৰ কথা তই কিয় এবাৰ মোক নজনালি তই কিমান কষ্টত আছিলি কিয় নজনালি মোক শেৱালি ক'ত আছা আহা তোমাক মই বেয়া পাইছো ইমান দিনৰ মূৰত মই আহিছো আৰু তুমি মোৰ ওচৰলৈকে আহিব বিচৰা নাই ওলাই আহা প্লিজ মোৰ যে তোমাক চাবলৈ বৰ মন গৈছে মামা তুমি আহিলা চুমু আহিলো তোমালোকক বহুত মিছ কৰি আছিলো সেইবাবে একো নজনোৱাকে আহি গলো বাৰু তোমাৰ মামী আৰু আইতা ক'ত আৰু চোৱা তোমালোকৰ বাবে মই কিমান গিফ্ট আনিছো আৰে কিয় কান্দিছা নেকান্দিবাচোন কি হৈছে তোমাৰ আহাচোন ওচৰত আহা মামা মামী তুমি নেকান্দিবাচোন চুমু তোমাৰ মামীৰ কি হৈছে আৰু তোমাৰ আইতা ক'ত মামা আইতাই মামী বাবা ক'ত যাব ওলাইছ তই শেৱালিক আনিবলৈ এই অনাথ কুলক্ষণীজনী এইখন ঘৰত তই আনিব নোৱাৰ তোমাৰ পৰা মই পাৰ্মিশ্যন বিচৰা নাই নহয় মা শেৱালি কিমান কষ্টত আছে চাগে মোৰ আহিব লগা সন্তান কিমান কষ্টত আছে চাগে একো কষ্টত নাই গৈ চাগে পুৰণা প্ৰেমিকৰ লগত সেইবোৰ তোক ক'বলৈ লাজ লাগে এই চৰিত্ৰহীনা নাৰী আমাৰ ঘৰত আহিব নোৱাৰে পেটৰ সন্তানটো তোৰ না সেই পুৰণা প্ৰেমিকৰ কোনে জানে মা আৰু এটা কথা মুখেৰে উচ্চাৰণ নকৰিবা শেৱালিৰ লগত যিখিনি কৰিলা তাৰ শাস্তি শেৱালিয়ে নিজে তোমালোকক দিব ডমেষ্টিক ভায়লেঞ্চ তাতে আকৌ তোমালোকে যৌতুকৰ বাবে মই এবাৰ শেৱালিক আনি লওঁ তাৰ পিছত সেইবোৰ তুমি চাগে কৃষ্ণা তুমি বৰ লাকি থেংক ইউ ছ' মাছ আকাশ মোৰ শেৱালিক তুমি আশ্ৰয় দিয়াৰ বাবে মই শেৱালিৰ ভাল হাজবেণ্ড হ'ব নোৱাৰিলোঁ প্লিজ তুমি শেৱালিক মাতি দিয়া মই তাইক নিব আহিছোঁ মই সকলো ঠিক কৰিব আহিছোঁ মই তাইক পৃথিৱীৰ সকলো সুখ দিম প্লিজ আকাশ তাইক মাতি দিয়া সোনকালে চৰি কৃষ্ণা শেৱালিক মই বহুত ৰিকুৱেষ্ট কৰিছিলোঁ কিন্তু তাই মোৰ এটা হেল্প নল'লে ওলোটা মোক মাৰ শপত খোৱালে তাইক যাতে মই বিচাৰি নাযাওঁ চৰিটো চে মই তোমাৰ মা দেউতাৰ ওপৰতো যৌতুক লোৱাৰ অপৰাধত আৰু মাৰপিট কৰি খেদি দিয়াৰ বাবে কেছো কৰিব কৈছিলোঁ কিন্তু তাই একোৱে নকৰিলে ৰঞ্জন দাও তাইক বিচাৰি আছে মিচিং কেছো ফাইল কৰিলে কিন্তু আজিলৈকে তাইৰ কোনো খবৰেই নাই মই জানো তাই ক'ত আছে তাই তাতেই আছে মই এতিয়াই যাব লাগিব কৃষ্ণাই বহুত ভাল পায় শেৱালিক ভগৱান তুমি শেৱালি আৰু কৃষ্ণাক মিলাই দিবা তাতেই মই ভাবিম মোৰ ভালপোৱা সফল হ'ল মায়ে কৈছিল জন্ম মৃত্যুৰ বিবাহ সেয়া হেনো ভগৱানৰ ইচ্ছা সঁচাকৈ কেতিয়াও সপোনতো ভবা নাছিলোঁ মই শেৱালিক এদিন হেৰুৱাব লাগিব বুলি মই জানিছিলোঁ তোমাক মই মোৰ অনাথ আশ্ৰমতেই পাম বুলি আই লাভ ইউ বহুত মিছ কৰিছোঁ তোমাক শেৱালি তুমি মোক ক্ষমা কৰি দিব পাৰিবানে সেনেকে নক'ব আপুনি একো ভুল কৰা নাই জানে ময়ো আপোনাক বহুত মিছ কৰিছোঁ মই জানিছিলোঁ এদিন আপুনি মোক বিচাৰি আহিব বুলি মোৰ বিশ্বাস আছিল আই এম so sorry मैं और केतियों तुम्हारे एरी ना जाओ चार्ली तुमको सब कुछ पता था फिर भी तुमने कुछ नहीं बताया मुझे प्लीज ताइक एको नकब ताइक मये मना কৰিছিল আপোনাক কবলে आई एम सॉरी सर हे चार्ली तुम सॉरी मत बोलो तुमने मेरी ख्याली का इतने अच्छे से ख्याल रखा इसके लिए तुमको बहुत बहुत थैंक्स कोई बात नहीं सर आपकी बेबी रो रही है प्लीज उसको गोदी में लीजिए आपकी बेबी गर्ल ख्याली आमार बेबी जाओ बेबी अपने पापा की गोदी में जाओ শেৱালি আমাৰ বেবী চোৱা তোমাৰ দৰে না মোৰ দৰে হৈছে নাই নাকটো চোৱা একেবাৰে মোৰ দৰে শেৱালি তুমি মোক ইমান সুখ দিলা ইমান মৰম লগা ছোৱালী মোৰ লখিমী ছোৱালী আজিৰে পৰা
তোমালোকক সুখত ৰখাই মোৰ আটাইতকৈ ডাঙৰ কৰ্তব্য। বোৱাৰী, তুমিতো আমাক ক্ষমা কৰি দিলা, কিন্তু আমাৰ কৃষ্ণা বাবাই আমাৰ লগত সকলো সম্পৰ্ক এৰিলে। প্লিজ বোৱাৰী, তুমি তাক আৰু বুজোৱা। আমাৰ এটা ল'ৰাই, আমাক একো ধন সম্পত্তি নালাগে, অকল তাক লাগে, তোমালোকক লাগে। বোৱাৰী, তোমাৰ মায়ে ঠিকেই কৈছে। তুমিয়ে পাৰিবা। তুমি আমাৰ কৃষ্ণাক পুনৰ আমাৰ মাজলৈ ঘূৰাই আনিব পাৰিবা। মা, পাপা, তোমালোক এতিয়াও ৰেডি হোৱা নাই? যোৱা, আমাৰ ওলালোৱেই। সোনকালে ওলোৱা না। মই মামা আৰু মামীক ইমান মিছ কৰি আছো, আৰু চবতকৈ বেছি মিছ কৰি আছো মোৰ মৰমৰ ভাইটিটোক। বাহ, আমাৰ দেহাজনীক ইমান ধুনীয়া দেখিছে। থেংক ইউ পাপা। তোমালোক সোনকালে ওলোৱা, মই অলপ আইতাহঁতৰ ওচৰৰ পৰা আহোঁ। 5টা বছৰ পাৰ হ'ল, এতিয়াতো অন্ততঃ সকলো পাহৰি মা আৰু দেউতাক আঁকোৱালি লওক প্লিজ। কিবা কষ্টত ৰাখিছোঁ জানো? সিহঁতৰ কেয়াৰ ল'বৰ বাবে 2গৰাকী নাৰ্ছো ৰাখি দিছোঁ, আৰু তুমিতো গৈ সকলো কৰিয়ে দিয়া। আৰু কি লাগে সিহঁতক? আপুনি কিয় বুজি নাপায়? মা আৰু দেউতাক আপোনাক আগৰ ৰূপত লাগে। মই বুজি পাইছোঁ, কিন্তু তুমিহে বুজি পোৱা নাই। বাৰু, আৰু কিছু বছৰ যাব দিয়াচোন। এজনী ছোৱালীয়ে তাইৰ সমস্ত এৰি বিশ্বাসত বুকুত বহুত আশা লৈ আনখন ঘৰক নিজৰ আপোন ঘৰ বনাবলৈ যায়, কিন্তু তাই দেখা আশা সপোনবোৰ মিছা প্ৰমাণ কৰি তাইক যৌতুকৰ বাবে মাৰপিট কৰি খেদি দিয়া হয়। মই যদি এনেকুৱা মানুহক সহজতে ক্ষমা কৰি দিওঁ, সমাজত এনেকুৱা অত্যাচাৰীৰ সংখ্যা বহুত বাঢ়ি যাব। সমাজৰ মানুহখিনিও দেখক, বিনা দুখত কাৰোবাক শাস্তি দিলে কি হয়, আনৰ সন্তানক কষ্ট দিলে নিজৰ সন্তানক হেৰুৱাব লাগে। বাৰু, তুমি ওলোৱাগে। ৰঞ্জন দাই বহুবাৰ ফোন কৰিলে, মই জনাই দিওঁ গৈ আছোঁ বুলি।